3 দিনৰ বাবে বন্ধ হৈ থকা পিছত কামাখ্যা মন্দিৰৰ দুৱাৰ আজি ভক্তৰ বাবে মুকলি কৰা হ'ল। সন্ধিয়া 6 বজালৈ দৰ্শন লাভ কৰাৰ সুবিধা পাব ভক্তই। দেশী বিদেশী ভক্ত সাধু সন্তই ইতিমধ্যে উখল মাখল কৰি তুলিছে কামাখ্যা ধাম। পূৰ্বৰ দৰে এইবাৰ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে নাই ভিভিআইপি অনুমতি পত্ৰ। প্ৰতিজন দৰ্শকে সাধাৰণভাৱে শাৰী পাতি প্ৰৱেশ কৰিছে কামাখ্যা ধামত। বন্ধ হৈ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ আজি ভক্তৰ বাবে মুকলি কৰা হ'ল। সন্ধিয়া 6 বজালৈ দৰ্শন কৰিব পাৰিব ভক্তসকলে। দেশী বিদেশী ভক্ত সাধু সন্তই ইতিমধ্যে উখল মাখল কৰি ৰাখিছে কামাখ্যা ধাম। পূৰ্বৰ দৰে এইবাৰ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে নাই ভিভিআইপি অনুমতি পত্ৰ। প্ৰতিজন দৰ্শকে সাধাৰণভাৱে শাৰী পাতি প্ৰৱেশ কৰিছে কামাখ্যা ধামত। আৰু পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ। পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ। মুকলি কৰা হ'ল মা কামাখ্যা ধামৰ দুৱাৰ। ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ল মা কামাখ্যা ধামৰ দুৱাৰ। আৰু সন্ধিয়া 6 বজালৈ দৰ্শন লাভ কৰিব পাৰিব ভক্তসকলে। উখল মাখল হৈ আছে এইকেইদিন কামাখ্যা ধাম। আৰু পূৰ্বৰ দৰে এইবাৰ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে নাই ভিভিআইপি অনুমতি পত্ৰ। প্ৰতিগৰাকী দৰ্শকে সাধাৰণভাৱে শাৰী পাতি প্ৰৱেশ কৰিছে কামাখ্যা ধামত। আৰু আজি পুৱাই মুকলি কৰা হ'ল কামাখ্যা ধামৰ দুৱাৰ। আৰু এই মুহূৰ্তত অধিক জানিবলৈ পৰিৱেশ আমাক দেখুৱাবলৈ সংযুক্ত হৈছোঁ আমি আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে। বিকাশ, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মুকলি কৰা হ'ল মা কামাখ্যা ধামৰ দুৱাৰ। পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। হয়, ইতিমধ্যে অম্বুবাচী নিবৃত্তি হৈছে আৰু ইতিমধ্যে শক্তিপীঠ কামাখ্যা ধামৰ যি মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে। এই মুহূৰ্তত দেখিবলৈ পাইছে শক্তিপীঠ কামাখ্যা ধামত ইয়াত যথেষ্ট সংখ্যক যি ভক্তপ্ৰাণ ৰাইজ, সেই ৰাইজৰ ইতিমধ্যে সোঁত ববলৈ লৈছে আৰু তেওঁলোকে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে শক্তিপীঠ কামাখ্যা ধামত আহি উপস্থিত হৈছে। ইতিমধ্যে ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হৈছে 3 দিনৰ পিছত। ৰাইজলৈ কি আহ্বান হ'ব? 2022 বৰ্ষৰ আজি ৰাতিপুৱাই আমাৰ সূৰ্য উদয় হোৱাৰ লগে লগে দেৱীৰ স্নান আৰু নিত্য পূজা সমাপনৰ পাছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিছোঁ। ইতিমধ্যে সুন্দৰভাৱে যাত্ৰীসকলে যিসকলে মা কামাখ্যাৰ আশীষ বিচাৰি দৰ্শনৰ বাবে আহিছে, তেওঁলোকে শাৰী পাতি দৰ্শনৰ ব্যৱস্থা লৈছে। ইতিমধ্যে আমি দৰ্শনৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ আৰু প্ৰতিজন ভক্তকে বিশেষভাৱে অনুৰোধ যাতে তেওঁলোকে নিজৰ নিজৰ শাৰী পাতি দেৱীৰ আশীষ বিচাৰি মা কামাখ্যাৰ পৰা গ্ৰহণ কৰিব। এবাৰো কিমানজনক সোমাবৰ অনুমতি দিব? আমাৰ এটা নিয়ম আছে, আমাৰ শাৰী পাতি আহা। এই শাৰী পাতি আহি নিয়ম অনুযায়ী তেওঁলোকে দৰ্শনৰ ব্যৱস্থা ল'ব। কেনেকুৱা ব্যৱস্থাপনা কেনেকুৱা দৰ্শনাৰ্থীসকলে আজিৰ দিনত আমাৰ অকল নৰ্মেলি মানে যিখিনি সৰ্বসাধাৰণ ৰাইজ, সৰ্বসাধাৰণ ভক্তসকলৰ দৰ্শনৰ ব্যৱস্থা দিয়া হ'ব। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবেলি এই অম্বুবাচীৰ মহাযুগৰ সময়ত কোনো ধৰণৰ ভিভিআইপি দৰ্শনৰ ব্যৱস্থা নাথাকে। আৰু সেই উদ্দেশ্য হাতত ৰাখি আমি দেৱালয় কৰ্তৃপক্ষও সেই একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা আজি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ ৰাতিপুৱা পূজা হৈছে, পূজা হোৱাৰ লগে লগে আমাৰ দুৱাৰ মুকলি কৰি দিছোঁ। এতিয়ালৈকে কোনো ধৰণৰ ভিভিআইপি পাছ ৰখা নাই। এতিয়ালৈকে ভক্তৰ যোৱা 3 দিনত প্ৰায় 10 লাখমান ভক্তৰ আগমন হৈছে। আৰু আজি যিহেতু শেষ দিন, যিহেতু ইতিমধ্যে মন্দিৰ খুলিলে, এতিয়া মাৰ আশীষ বিচাৰি সকলোৱে নিজৰ নিজৰ গন্তব্যস্থানলৈ আগমন কৰিব। দৰ্শন কৰিব পাৰিব। সন্ধিয়া 6 বজালৈকে আমাৰ দুৱাৰ খোলা থাকিব। 6 বজাৰ পিছত বন্ধ হ'ব। তাৰপিছত মাৰ প্ৰতিদিনৰ নিচিনাকৈ আৰতি সমাপন কৰাৰ পিছতে দেৱীৰ দুৱাৰ বন্ধ হ'ব। নিশ্চিত ৰূপত যদি চাই তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধামত এইবাৰ যিহেতু 3 দিন যি অম্বুবাচী উপলক্ষে মাৰ দুৱাৰ বন্ধ আছিলে আৰু আজি যিহেতু নিবৃত্তি হৈছে আৰু নিবৃত্তিৰ এই সময়ছোৱাতে দেখিবলৈ পাইছে শক্তিপীঠ কামাখ্যা ধামত যথেষ্ট সংখ্যক যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে আহি উপস্থিত হৈছে আৰু দেৱীৰ দৰ্শন কৰাৰ উদ্দেশ্যে তেওঁলোকে এইদৰে মন্দিৰৰ সন্মুখ ভাগত তেওঁলোকে ভিৰ কৰিছে। দৰ্শন কৰিলে হয়। কেতিয়া আহিছে আজি? আমি যোৱা ৰাতি আহিলোঁ তেজপুৰৰ পৰা। গা পা ধুই মাক পূজা কৰিলোঁ, ভাল লাগিলে। এইবাৰ কৰোণাৰ 2 বছৰৰ পিছত এইবাৰ আহিলোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। আমি ৰাতি ইয়াতে থাকিলোঁ, থাকি কিনে আকৌ দৰ্শন কৰি ৰাতিপুৱা ভালে লাগিছে। আমি দেখুৱাম কেমেৰা পাৰ্চন হিৰণ্য ডেকাই দেখুৱাব সামগ্ৰিকভাৱে পৰিৱেশ এয়া হৈছে শক্তিপীঠ কামাখ্যা ধামৰ
অম্বুবাচী নিবৃত্তি পিছৰ পৰিৱেশ দেখিবলৈ পাইছে ইতিমধ্যে ভক্তৰ বাবে যি মুখ্য দুৱাৰ সেই দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে আৰু দেৱীৰ আশীষ লোৱাৰ উদ্দেশ্যে তেওঁলোকে আহিছে বাইদেউ দৰ্শন दर्शन नहीं हुआ सर भीड़ बहुत भीड़ है इसलिए नहीं हो पाया कैसे करेंगे अब लौट के जा रहा है तो कोई उपाय नहीं है अब दूसरा कोई दिन बाद आएंगे বাইদেউ দৰ্শন दर्शन करने जा रहे सच्चे मन से दर्शन हुआ नहीं से अभी नहीं हुआ किधर से जाएं वहाँ से लाइन मेन माता जी किधर है হয় আমি দেখুৱাম এয়া হৈছে একাংশ ভক্তবান ৰাইজ তেওঁলোকে দৰ্শন কৰাৰ উদ্দেশ্যেৰে আহিছে কিন্তু এই মুহূৰ্তলৈ তেখেতসকলে যি দৰ্শন লাভ কৰা সেই সুযোগ লাভ কৰা নাই কাৰণ বহু যি ভক্তপ্ৰাণ ৰাইজ সেই ৰাইজৰ সোঁত ইতিমধ্যে বৈছে कहाँ से आंध्रा से आया दर्शन हुआ हाँ माँ की कृपा से आई मीन आया हो गया ऐसा भैया भगवान की कृपा शांति मिला हाँ हाँ भैया जी लकीली मैं मनोज राजन की मौसी हूँ मुझे किधर से जाना है मेरे बता दो आप आगे से जाइए আমি দেখুৱাম সামগ্ৰিকভাৱে পৰিৱেশ এয়া হৈছে শক্তিপীঠ কামাখ্যা ধামৰ যি উদুলি মুদুলি পৰিৱেশ চৌদিশে কেৱল ভক্তৰ সোঁত এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামলৈ আহিছে আৰু দৰ্শন কৰাৰ উদ্দেশ্যে তেওঁলোকে ইয়াত উপস্থিত হৈছে আপোনালোকে দৰ্শন কৰিলে हाँ दर्शन करिलु बहुत ভাল লাগিছে দৰ্শন काफ़ी भीड़ है सर काफ़ी भीड़ बहुत लोग तो बहुत रात से रुके हुए हैं यहीं पे ক'ৰ পৰা আহিছে हम लोग लोकल आदमी है गुवाहाटी के जालूकबाड़ी से हाँ आज का दर्शन काफ़ी अच्छा था बस अंदर दर्शन तो होगा नहीं उपाय नहीं बाहर से दर्शन कर लिया দৰ্শন কৰিলে অঁ কৰিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ৰাতিপুৱাই আহিছে ৰাতিপুৱাই আহিছোঁ কিমান সময়ৰ পৰা লাইন এতিয়াই আহি পালোঁ মানে 5টা বজাত ঘৰৰ পৰা ওলাইছোঁ এতিয়া আহি পালোঁ লাইন ধৰা নাই হয় এনেদৰে যদি চাই তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধামত যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে তেওঁলোকে আহি উপস্থিত হৈছে আৰু অম্বুবাচী নিবৃত্তিৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত যি আধ্যাত্মিক পৰিৱেশ যি উদুলি মুদুলি পৰিৱেশ সেই পৰিৱেশে বিৰাজ কৰিছে শক্তিপীঠ কামাখ্যা ধামত নিশ্চয় নিবৃত্তিৰ পিছতে আমি দেখুৱাইছোঁ আপোনালোকক কামাখ্যা ধামৰ ইয়াৰ পৰিৱেশ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভক্তসকল আহিছে মাৰ আশীষ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি উপস্থিত হৈছে লক্ষ লক্ষ ভক্তৰ এতিয়া সোঁত বৈছে কামাখ্যা ধামলৈ এই দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক বিগত দিনকেইটাত প্ৰায় 20 লক্ষাধিক ভক্তৰ সমাগম ঘটিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ আমি দেখুৱাইছোঁ কামাখ্যা ধামৰ পৰিৱেশ উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু আৰু লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিছে লক্ষ লক্ষ ভক্তৰ এইদৰে সোঁত বৈছে এতিয়া কামাখ্যা ধামলৈ মা কামাখ্যাৰ আশীষ ল'বলৈ নিবৃত্তিৰ পিছৰ পৰিৱেশ আমি দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰা এইদৰে লক্ষ লক্ষ ভক্তৰ সমাগম আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত কামাখ্যা ধামৰ পৰা আমি পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে বিকাশ লক্ষ লক্ষ ভক্তৰ এতিয়া সমাগম ঘটিছে লক্ষ লক্ষ ভক্তৰ সোঁত বৈছে এতিয়া কামাখ্যা ধামলৈ পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে এই সুন্দৰ পৰিৱেশ আপোনাৰ পৰা আৰু অধিক এই মুহূৰ্তত জানিব বিচাৰিছোঁ আৰু 3 দিনৰ বাবে বন্ধ হৈ থকাৰ পিছত আজি খুলি দিয়া হৈছে মা কামাখ্যা ধামৰ দুৱাৰ আৰু আমি দেখুৱাইছোঁ পুৱাৰ পৰা এই পৰিৱেশ সন্ধিয়া 6 বজালৈ দৰ্শন লাভ কৰিব পাৰিব ভক্তসকলে আৰু লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিছে এতিয়া মা কামাখ্যা ধামত দেশী বিদেশী ভক্ত সাধু সন্ত ইতিমধ্যে উখল মাখল কৰি তুলিছে কামাখ্যা ধাম আৰু পূৰ্বৰ দৰে এইবাৰ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে নাই VIP VVIP অনুমতি পত্ৰ আৰু প্ৰতিগৰাকী দৰ্শকে সাধাৰণভাৱে শাৰী পাতি প্ৰৱেশ কৰিছে কামাখ্যা ধামত আৰু বিগত দিনকেইটাত 20 লক্ষাধিক ভক্তৰ সমাগম ঘটিছে বুলি জানিব পৰা গৈছে আৰু এয়া আমি দেখুৱাইছোঁ নিবৃত্তিৰ পিছৰ পৰিৱেশ দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া সোঁত বৈছে ভক্তৰ কামাখ্যা ধামলৈ আৰু পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে বিকাশ লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিছে অম্বুবাচী নিবৃত্তি হৈছে আৰু শক্তিপীঠ কামাখ্যা ধামত ইতিমধ্যে দেখিবলৈ পাইছে ইয়াত অগণন যি ভক্তপ্ৰাণ ৰাইজ সেই ভক্তপ্ৰাণ ৰাইজৰ ইতিমধ্যে সোঁত ববলৈ লৈছে আৰু একাংশ ভক্তই তেওঁলোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মাৰ আশীষ লোৱাৰ বিপৰীতে আন একাংশ যদি ভক্তপ্ৰাণ ৰাইজ চায় তেতিয়াহ'লে এইদৰে মন্দিৰৰ বাহিৰৰ পৰা তেওঁলোকে দেৱীৰ আশীষ লৈ তেওঁলোকে উভতি গৈছে এই মুহূৰ্তত সামগ্ৰিকভাৱে শক্তিপীঠ কামাখ্যা ধামৰ দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত অগণন
ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে তেওঁলোকে আহি উপস্থিত হৈছে যিহেতু 3 দিনৰ বাবে শক্তিপীঠ কামাখ্যা ধামত যি মাৰ মুখ্য দুৱাৰ আছিলে সেই দুৱাৰ অম্বুবাচী উপলক্ষে বন্ধ আছিলে আৰু ৰাতিপুৱাৰ ভাগত আজি যিহেতু অম্বুবাচী নিবৃত্তি হৈছে আৰু অম্বুবাচী নিবৃত্তি হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামৰ যি মুখ্য দুৱাৰ সেই মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু মুখ্য দুৱাৰ মুকলি কৰাৰ পিছতে এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে বিভিন্ন স্থানৰ পৰা যিসকল সাধু সন্যাসী বাবা যিসকল আছে তেওঁলোকে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামৰ চৌহদত তেওঁলোকে আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত সামগ্ৰিকভাৱে আমি পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে অম্বুবাচী মেলাৰ যি অলৌকিকতা এয়া হৈছে আধ্যাত্মিকতাৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ শক্তিপীঠ কামাখ্যা ধামত বাইদেউ कहाँ से है आप लोग? जम्मू से जम्मू से दर्शन के लिए आया ना हाँ আমি দেখুৱাবলৈ চেষ্টা কৰিম শক্তিপীঠ কামাখ্যা ধামৰ পৰিৱেশ ইয়াত হিৰণী ডেকা দেখুৱাই আছে এয়া যথেষ্ট সংখ্যক যি ভক্তপ্ৰাণ ৰাইজ যেনিয়ে চাই তেনিয়ে কেৱল ভক্তপ্ৰাণ ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা ইতিমধ্যে পৰিলক্ষিত হৈছে कहाँ से है आप? हम राजस्थान से हैं राजस्थान से हाँ कितना हमारे को 7 दिन हो गया मेले में आए हुए आज बहुत अच्छा मस्त लगा मेला हमारे को लाइन में कितना टाइम हुआ? लाइन में तो अभी 2 घंटा ही हुआ है हमें 2 घंटा हो गया हाँ अभी माँ का दर्शन करेंगे अभी माई का दर्शन करने जा रहे हैं दर्शन करेंगे बहुत अच्छा है माई নিশ্চিত ৰূপত এয়া হৈছে শক্তিপীঠ কামাখ্যা ধামত যি সুন্দৰ পৰিৱেশ সেয়া দেখিবলৈ পাইছে আধ্যাত্মিকতা পৰিৱেশে বিৰাজ কৰিছে বিগত 4টা দিন ধৰি শক্তিপীঠ কামাখ্যা ধামত বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্যাসী আছিলে সেইসকল সাধু সন্যাসী বাবাক চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে আহি উপস্থিত হৈছিলে আৰু আজি যদি চাই তেতিয়াহ'লে অম্বুবাচী নিবৃত্তিৰ লগে লগে এইদৰে শক্তিপীঠ কামাখ্যা ধামত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে অহা ভক্তপ্ৰাণ ৰাইজে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে তেওঁলোকে আহি সমাবেত হৈছে আৰু একাংশ ভক্ত আমি দেখুৱাইছোঁ তেওঁলোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা সমান্তৰভাৱে আন একাংশ ভক্তই তেওঁলোকে দীঘলীয়া এটা শাৰীৰ মাজেৰে তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰাৰ বাবে অগ্ৰসৰ হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আছে ক'ৰ পৰা আমি গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা হয় কিমান দেৰি হ'ল ইয়াত 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টা 2 ঘণ্টা হৈ গ'ল কেনেকুৱা লাগিছে ভালে লাগিছে ভালে লাগিছে আহিছিলে নে মেলাত অহা নাই আজি লাষ্ট আহিছোঁ আজি হয় कहाँ से प्रयागराज बिहार से प्रयागराज संगम प्रयागराज संगम से दर्शन अभी होगा अब माता का आशीर्वाद रहा तो जरूर दर्शन होगा আমি দেখুৱাম ইয়াৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছে যেনিয়ে চাই তেনিয়ে কেৱল ভক্তপ্ৰাণ ৰাইজৰ মাজত যি সোঁত উৎসাহ উদ্দীপনা সেই পৰিলক্ষিত হৈছে এই মুহূৰ্তত কেমেৰা পাৰ্চন হিৰণী টকাই পুনৰ দেখুৱাব শক্তিপীঠ কামাখ্যা ধামৰ যি উখল মাখল পৰিৱেশ সেই পৰিৱেশ দেখুৱাব ইয়াত বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভক্তপ্ৰাণ ৰাইজে আহি উপস্থিত হৈছে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ তেওঁলোকে যি মাৰ পূজা অৰ্চনা সেই পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে তেওঁলোকে আহিছে আৰু লোকবিশ্বাস অনুসৰি শক্তিপীঠ কামাখ্যা ধামত এই অম্বুবাচীৰ নিবৃত্তিৰ দিনা যিসকল ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে পূজা অৰ্চনা কৰে বা তেওঁলোকে মন্দিৰলৈ আহে তেওঁলোকৰ মনৰ আশা পূৰণ হয় বুলি এটা লোকবিশ্বাস চলি আছে আৰু সেই ভিত্তিতে একাংশ যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে বহু দূৰ দূৰণিৰ পৰা আহিছে আমি পুনৰ দেখুৱাইছোঁ এয়া হৈছে অম্বুবাচী মেলা যি নিবৃত্তি সেই নিবৃত্তিৰ খুব সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শক্তিপীঠ কামাখ্যা ধামত আপোনালোক कहाँ से हैं मैं सासाराम से बिहार बिहार से हाँ कैसा लगा यहाँ मेला में आके अच्छा लगा माँ का अभी दर्शन होगा दर्शन कहाँ हो पाएगा इतना भीड़ है तो नहीं होगा बाबा कहाँ से हो? हम बिहार पटना से आए कितना दिन हुआ नहीं हम 21 तारीख को दर्शन कर चुका है और फिर दर्शन करने आए अभी यहीं रह गया था हम आज रुकेंगे आज रुकेंगे काल का टिकट हम लोग का है হয় এয়া হৈছে শক্তিপীঠ কামাখ্যা ধামৰ পৰিৱেশ যিহেতু ৰাতিপুৱা ভাগত যেতিয়া সূৰ্য উদয় হৈছিলে তাৰ পিছতে নিবৃত্তি হৈছিলে আৰু নিবৃত্তি হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত যি নিত্য পূজা আছে দেৱীৰ সেই নিত্য পূজাৰ পিছতে মন্দিৰৰ মুখ্য দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু মন্দিৰৰ মুখ্য দুৱাৰ মুকলি কৰাৰ পিছতে এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধাম লোকে লোকাৰণ্য হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভক্তপ্ৰাণ ৰাইজে আহি তেওঁলোকে ভিৰ কৰিছে আৰু দেৱীৰ আশীষ লোৱাৰ বাবে এইদৰে তেওঁলোকে এক দীঘলীয়া শাৰীৰ মাজেৰে নিমজ্জিত হৈছে वाराणसी यूपी से जी
माता रानी का दर्शन अभी होगा जी जी মাটি নেখান্দে কোন আমাৰে दर्शन चल भी रहे हैं 7 बजे दर्शन इतना तो आ गए कैसे 8 आते कैसे ক'ব লাগিব যে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকৰ লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া মা কামাখ্যা ধাম আমি দেখুৱাইছোঁ সূৰ্যোদয়ৰ পিছতে নিবৃত্তি আৰু তাৰ পিছতে এয়া সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কামাখ্যা ধামত আমি দেখুৱাইছোঁ শৃংখলাবদ্ধভাৱে মাৰ আশীষ ল'বলৈ এইদৰে শাৰী পাতিছে সকলোৱে অগ্ৰসৰ হৈছে যিহেতু পুৱাই মুকলি কৰি দিয়া হ'ল মূল দুৱাৰ আৰু এয়া দেখুৱাইছোঁ আমি আপোনালোকক দৃশ্য সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান আৰু বিকাশে আমাক দেখুৱাই গৈছে এই সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ বিকাশ পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ ঋতুপৰ্ণ আমি ইতিমধ্যে দেখুৱাইছোঁ শক্তিপীঠ কামাখ্যা ধামৰ যি অম্বুবাচী নিবৃত্তি সেই নিবৃত্তিৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে ইয়াত আহি সমবেত হৈছে কেমেৰা পাৰ্চন হিৰণ্য ডেকাই সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাব ইয়াত বিভিন্ন স্থানৰ পৰা এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে সাধু সন্যাসীসকল তেওঁলোকে আহিছে এইদৰে তেওঁলোকে মাৰ দৰ্শন কৰাৰ উদ্দেশ্যে এক দীঘলীয়া শাৰীৰ মাজেৰে তেওঁলোকে নিমজ্জিত হৈছে এই মুহূৰ্তত শক্তিপীঠ কামাখ্যা ধামৰ পৰিৱেশ আমি দেখুৱাম যিহেতু আজি ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হৈছিলে তাৰপিছতে শক্তিপীঠ কামাখ্যা ধামত নিবৃত্তি হৈছিলে আৰু নিবৃত্তি হোৱাৰ লগে লগে দেৱীৰ নিত্য পূজাৰ পিছতে কামাখ্যা দেৱালয় সমাজে এইদৰে ভক্তপ্ৰাণ ৰাইজৰ বাবে দেৱীৰ যি মুখ্য দুৱাৰ সেই মুকলি কৰি দিয়া পিছত অগণন যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ এইদৰে পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত ভিৰ কৰিছে आप लोग कहाँ से बिहार से भागलपुर लाइन में कितना टाइम हुआ लाइन में कितना टाइम अभी आए हैं 10 मिनट पहले 1 घंटा ज़्यादा है अभी माता रानी का दर्शन होगा हाँ আমি দেখুৱাবলৈ চেষ্টা কৰিম শক্তিপীঠ কামাখ্যা ধামৰ যি আধ্যাত্মিক পৰিৱেশ সেই পৰিৱেশৰ আমি দৃশ্যাংশ দেখুৱাম যিহেতু 3 দিন ধৰি শক্তিপীঠ কামাখ্যা ধামৰ যি মুখ্য দুৱাৰ আছিলে দেৱীৰ দুৱাৰ সেই দুৱাৰ অম্বুবাচী উপলক্ষে বন্ধ আছিলে আৰু আজি যিহেতু নিবৃত্তি হৈছে আৰু নিবৃত্তিৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত ভক্তপ্ৰাণ ৰাইজৰ বাবে যি মুখ্য দুৱাৰ দেৱীৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু ৰাতিপুৱা নিবৃত্তিৰ পিছতে যদি চাই তেতিয়াহ'লে বিভিন্ন স্থানৰ পৰা এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত আহি উপস্থিত হৈছে আৰু এবাৰ তেওঁলোকে দেৱীৰ দৰ্শন লাভ কৰাৰ উদ্দেশ্যে এইদৰে এক যি দীঘলীয়া শাৰী আমি দেখুৱাম সেই শাৰীৰ মাজেৰে তেওঁলোকে অগ্ৰসৰ হৈছে कहाँ से कोलकाता से फर्स्ट टाइम आया हाँ फर्स्ट टाइम कैसा लगा यहाँ हाँ अच्छा लग रहा है बहुत भीड़ है लाइन पे बहुत देर से जाना पड़ रहा है पहले तो उधर से लगाया था फिर से इधर से लगाया देखते हैं दर्शन मिलता है कि नहीं मिलता अभी माता रानी का दर्शन हाँ दर्शन আমি দেখুৱা যাম শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচীৰ যি সুন্দৰ পৰিৱেশ ইতিমধ্যে বিগত 4টা দিনৰ যি পৰিৱেশ সেই পৰিৱেশো আমি দেখুৱাইছিলোঁ বিভিন্ন স্থানৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছিলে সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু আজি যিহেতু নিবৃত্তি হৈছে সেই নিবৃত্তিৰ পৰিৱেশ আমি দেখুৱাইছোঁ উখল মাখল হৈ পৰিছে নীলাচলৰ গৰ্ভ কিন্তু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে সাধাৰণ ভক্তপ্ৰাণ ৰাইজৰ বাবে যিদৰে এক দীঘলীয়া শাৰী ইয়াত তেওঁলোকে নিমজ্জিত হৈছে এইবাৰ VVIP আৰু VIP এইদৰে এই যি শাৰী সেই সাধাৰণ জনতাই বা সাধাৰণ ভক্তপ্ৰাণ ৰাইজে যি শাৰীত নিমজ্জিত হৈছে সেই শাৰীৰ মাজেৰে তেওঁলোকে অগ্ৰসৰ হ'ব লাগিব কাৰণ এইবাৰ VIP আৰু VVIP যি পাছ সেই অনুমতি পত্ৰ কামাখ্যা দেৱালয় সমাজে তেওঁলোকে এইবাৰ দিয়া নাই আৰু আজি যিসকল ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে শক্তিপীঠ কামাখ্যা ধামলৈ আহিছে তেওঁলোকে সন্ধিয়া 6 বজাৰ পৰ্যন্ত শক্তিপীঠ কামাখ্যা ধামত তেওঁলোকে দেৱীৰ দৰ্শন লাভ কৰাৰ সুযোগ পাব এই মুহূৰ্তত পুনৰ আমি দেখুৱাম আন একাংশ ভক্তৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক কहाँ से মই ইয়াৰে হয় তিনিচুকীয়া তিনিচুকীয়াৰ পৰা আহিছে আজি দৰ্শন কৰিব হয় কেনেকুৱা পাইছে যদি আমি পৰিৱেশটো চাওঁ খুবেই ভিৰ বহুত ভিৰ
ইয়াৰ আগতো আহিছিলে নে? মই এনেই অম্বুবাচীত অহা নাই, এইটো মোৰ ফাৰ্ষ্ট টাইম হয়। মই 8 ইয়াৰ্ছৰ পিছত আহিছোঁ কামাখ্যালৈ। 8 বছৰ পিছত। অঁ 8 বছৰ পিছত আহিছোঁ। হয়, বিভিন্ন স্থানৰ পৰা এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত আহিছে আৰু আজি যিহেতু অম্বুবাচী নিবৃত্তি হৈছে ৰাতিপুৱা, সেই অম্বুবাচী নিবৃত্তিৰ পিছতে এইদৰে যিসকল ভক্তবৃন্দ আছে তেওঁলোকে দেশ দহ মংগলৰ অৰ্থে তেওঁলোকে মাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে আৰু একাংশ ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা সমান্তৰালভাৱে আন একাংশ ভক্তপ্ৰাণ ৰাইজ যদি চায় তেওঁলোকে এইদৰে মন্দিৰৰ বাহিৰত মাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই তেওঁলোকে কুশল কামনা কৰিছে।